ছাত্ৰ-ছাত্ৰীসকল যিহেতু বছৰেকীয়া পৰীক্ষা আহি পালে চ' এই পৰীক্ষাটোৰ কাৰণে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চোৱাটো ইম্পৰ্টেণ্ট কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চালে তোমালোকৰ ভালেখিনি তোমালোকক কমন পৰে আৰু সেয়েহে তোমালোকৰ ওচৰলৈ মই এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ যিসকল ছাত্ৰ বুদ্ধিমত্তাৰ হয় তেওঁলোকে পৰীক্ষাৰ আগত এখন নহয় এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাই যায় যিমানে চাই সিমানে ভাল ঠিক আছে ৰিভিজন কৰিবৰ সুবিধা হয় আৰু তোমালোকে কিমান মাৰ্কছ পালা বা পাইছা নে সকলোখিনি কৰিব পাৰিবা 1 নম্বৰীয়া কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ তোমালোকে যিসকলে 1 নম্বৰ হয় আৰু 50 নম্বৰীয়া হোৱাখিনিও চাব পাৰিবা প্ৰথম প্ৰশ্ন আছে শুদ্ধ উত্তৰ বিচাৰি উলিওৱা 1 পূৰন্ত এটাত 1 নম্বৰকে 10টাত 10 নম্বৰ আছে প্ৰথম প্ৰশ্নটো আছে কতো ভূপৃষ্ঠৰ প্ৰায় 10% জলভাগে আগুৰি আছে ইয়াৰ এনসাৰটো হ'ব 71 অৰ্থাৎ 71% জলভাগে আগুৰি আছে হয়তো হৈছে তল কোনবিধ এটা লৌহজাত খনিজ সম্পদ নহয় সেইটো হৈছে মেংগানিজ ছাত্ৰসকল মাজতে তোমালোক জনাব বিচাৰো যে কুৱেশ্যন পেপাৰ বা বছৰেকীয়া পৰীক্ষাৰ ইম্পৰ্টেণ্ট নোটছ আদি সকলোখিনি আমাৰ এটা হোৱাটছএপ চেনেল আছে তাতে দিয়া হয় গতিকে কোনো ছাত্ৰই জইন হোৱা নাই হোৱাটছএপ চেনেলটোত জইন হ'ব পাৰিব তোমালোকে ডেছক্ৰিপশ্যনত যায় হোৱাটছএপ চেনেলবোৰ তাত ক্লিক কৰিলে জইন হ'ব পাৰিবা ইয়াৰ উপৰি তোমালোকৰ অনলাইন টিউশ্যন যোৱা বছৰ কৰিছোঁ বহু ছাত্ৰছাত্ৰীয়ে যোৱা বছৰ মাজতে আহিলে বা কিছুমানে ল'বই নহ'ল গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে 9ত ল'ব বিচাৰে তেতিয়াহ'লে সোনকালে যোগাযোগ কৰিবা তোমালোকৰ এডমিশ্যন হ'বই আৰু এতিয়া জইন হ'লেও হ'ব পাৰিব মাত্ৰ 1000 টকা এটা পে'মেণ্ট কৰিলে তোমালোকে অহা বছৰ অৰ্থাৎ বছৰেকীয়া পৰীক্ষা সম্পূৰ্ণ 9ৰ বৰ্ষটো পঢ়ি যাব পাৰিবা মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় তোমালোকে এতিয়াৰ পৰাই জইন হ'ব পাৰিবা চ' যেই নহওক বা পৰীক্ষা পিছতো হ'ব পাৰিবা এতিয়া হ'লেও কোনো কথা নাই প্ৰথম প্ৰশ্নটো আছে নেক্সট প্ৰশ্নটো আছে তলৰ কোনটো ব্ৰহ্মপুত্ৰ এটা স্থায়ী স্তৰ এইটো তোমালোকৰ বাবে কমেণ্টত ৰাখিছোঁ মই কমেণ্ট ছেকশ্যনত জনাই দিম কোনটো হয় ইয়াৰ এনসাৰ তোমালোকে চেষ্টা কৰিবা যেটো একেবাৰে সহজ দ্ৰাঘিমাংশৰ অক্ষাংশৰ ভিত্তিত প্ৰথমে মানচিত্ৰ অংকন কৰিছিল তেখেত হৈছে টলেমিয়ে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত আছে শ্বিলঙত নেক্সট আছিল কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 খ্ৰীষ্টাব্দত কিমান চনত শিশু শ্ৰমিক প্ৰতিৰোধ আইন বলবৎ কৰা হয় সেইটো হৈছে 2006 চনত ভাৰতৰ ত্ৰিৰংগা পতাকাখনে জাতীয় পতাকাৰ ৰূপে স্বীকৃতি পায় 1947 চনৰ 22 জুলাইত নেটপেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সেইটো হৈছে গুৱাহাটীত অৱস্থিত জাপানৰ ৰাজধানী হ'ল টকিঅ হৈছে জাপানৰ ৰাজধানী উত্তৰ লিখা পৃথিৱীখনক নীলা গ্ৰহ বুলি কিয় কোৱা হয় আমি যদি চাওঁ তেতিয়াহ'লে বাহিৰৰ পৰা সৌৰজগতৰ পৰা পৃথিৱীখন নীলা দেখা পায় ঠিক আছে মানে মহাকাশৰ পৰা সেইকাৰণে নীলা গ্ৰহ বুলি কোৱা হয় ৰাষ্ট্ৰীয় আয় মানে কি তোমালোকে জানে ৰাষ্ট্ৰীয় আয় মানে হৈছে যে দেশখনে উপাৰ্জন কৰা যিখিনি আয় সেইখিনি ৰাষ্ট্ৰীয় আয় বুলি কয় দেশত যে এক বছৰত উপাৰ্জন কৰা যিখিনি ইনকাম সেইখিনিকে ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় তোমালোকে কিতাপত মই পঢ়াইছোৱে ইতিমধ্যে কাগজী মুদ্ৰা কি বেংকে ছপা কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে ছপা কৰে গ্ৰাহক মানে কি গম পাইছে গ্ৰাহক মানে হৈছে যে বস্তু কিনে কোনো এটা বস্তু যে ভোগ কৰে সেইবিলাকক গ্ৰাহক বুলি কোৱা হয় উপভোক্তা উপভোগৰ বাবে কিহৰ প্ৰয়োজন উৎপাদনৰ প্ৰয়োজন মানসকলে কোন দেশৰ লোক আছিল মানসকল আছিল ম্যানমাৰৰ লোক চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল মংগল পাণ্ডে আছিল চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰে সেইটো হৈছে ৰাইচ মিলসমূহে অসমৰ কৃষক বিদ্ৰোহসমূহ পৰিচালনা কৰে মৌলিক অধিকাৰ কি মৌলিক অধিকাৰ চাওঁ তেতিয়াহ'লে নাগৰিকসকলে প্ৰতিভা আৰু ব্যক্তি বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেইবিলাককে মৌলিক অধিকাৰ বুলি কোৱা হয় ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম আছেনে ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম নাই ভাৰত এখন নিৰপেক্ষ ৰাষ্ট্ৰ নেক্সট শিশুসকলক কিয় শ্ৰমিক হিচাপে নিয়োগ কৰা হয় এইকেইটা তোমালোকে চেষ্টা কৰিবা মই ইতিমধ্যে যিটো পঢ়াইছোৱে তোমালোকক এইটো গতিকে তোমালোকে চাবা তথাপিতো মই এবাৰ মনত পেলাই দিছোঁ শিশুসকলক কিয় শ্ৰমিক হিচাপে নিয়োগ কৰা হয় কাৰণ শিশুসকলক কম মূল্যতে বহু কাম কৰাব পাৰি সেইকাৰণে শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰা হয় তোমালোকে বনাই লিখিবা ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত উল্লেখ কৰা ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কেনেকুৱা আছিল যে মানসকলে অসমৰ ওপৰত আধিপত্য কৰিব নোৱাৰিব মানুহসকলে কেতিয়াও অসমৰ ওপৰত কৰিব নোৱাৰিব আধিপত্য কৰিব নোৱাৰিব
আৰু যিখিনি খৰচ হৈছিল ইংৰাজসকলৰ যিখিনি ক্ষতিপূৰণ সেইখিনি মানুহসকলে পূৰণ কৰিব লাগিব। 1857 চনৰ বিদ্ৰোহৰ প্ৰধান কাৰণ কি কি আছিল? প্ৰধান কাৰণ যদি চাওঁ তেতিয়াহ'লে বা ৰাজনৈতিক বা অৰ্থনৈতিক, ৰাজনৈতিক বা সামাজিক আদি সকলো কাৰণেই আছিল। তাৰ ভিতৰত আমি চাওঁ তেতিয়াহ'লে মেইন কাৰণটো যদি চাওঁ তেতিয়া হৈছে এনফিল্ড ৰাইফলত গুলীৰ ব্যৱহাৰ, যে গম পোৱা গৈছিল বা তেওঁলোকে অনুমান কৰিছিল বা যেই নহওক যে এনফিল্ড ৰাইফলত এটা গুজৰ খবৰ আহিছিল যে এনফিল্ড ৰাইফলসমূহ যি ব্যৱহাৰ কৰা সেইবিলাক মুখৰ দ্বাৰা ব্যৱহাৰ কৰা হয়, আৰু সেয়েহে তাত চৰ্বিসমূহ তাত গৰু আৰু গাহৰিৰ চৰ্বি থকা বুলি প্ৰচাৰিত হৈছিল। আৰু যিসকল হিন্দু ব্যক্তি গৰুক ভক্ষণ নকৰে বা গৰুক পূজা কৰে, গতিকে তেওঁলোকে গৰু ভক্ষণ কৰা বা মুছলমান ব্যক্তিসকলে গাহৰি ভক্ষণ কৰা বেলেগ আছিল, মানে বিৰোধ হৈছিল। আৰু সেয়েহে এই বিদ্ৰোহে যে ধৰ্ম নষ্ট কৰিব বুলি এই ব্ৰিটিছসকলে এই ৰাইফল ব্যৱহাৰ কৰি ধৰ্ম ৰক্ষা নকৰিব আৰু ধৰ্ম ধ্বংস কৰাৰ বুলি ভাবি এই বিদ্ৰোহ কৰিছিল। তোমালোকে মই পঢ়াইছো, জাষ্ট মই মনত পেলাইহে দিছো দেই। সাগৰীয় উদ্ভিদৰ প্ৰাণীবোৰক কেইভাগত ভাগ কৰিব পাৰি এতিয়া চাবাচোন তোমালোকে। গ্ৰাহকক শোষণ কৰা দুটা কৌশল কি? তোমালোকে মই জাষ্ট অলপমান বুজাইহে দিছো, তোমালোকে কিন্তু কিতাপত চাবা, মই যিখিনি পঢ়াই গৈছো আগতে পঢ়াই আহিছিলো। গ্ৰাহক শোষণ কৰা দুটা কৌশল যদি চাওঁ তেতিয়াহ'লে বহু গ্ৰাহকে যে MRPটো নিজে কাগজেৰে লিখি দিয়ে বা জগা পাল্লাত কি কৰে, বহুকে কম পৰিমাণৰ বস্তু দিয়ে বা এক্সপায়াৰী ডেটটো মচি পেলাই তেনেকুৱাকে শোষণ কৰে। নেক্সট আত্মসহায়ক গোটৰ প্ৰধান লক্ষ্যসমূহ উদ্দেশ্যসমূহ কি লিখা বিলাক পঢ়াইছোৱে। পতন চন্দ্ৰ বৰফুকনৰ দ্বন্দ্ব কাৰণ কি আছিল? তোমালোকে কৈছে ৰাজনৈতিক পৰিৱেশ যি পঢ়াইছো মই ইতিমধ্যে আমাৰ অনলাইন ক্লাছত হৈয়ে আছিল, আৰু লগতে আমি ইউটিউবতো প্ৰায় লাইভ আহোঁ, গতিকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই। ঠিক আছে, এইবিলাক সকলোখিনি আমি ইয়াত দিয়া হয়। সাগৰীয় উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে লিখা, মানৱ অসম আক্ৰমণৰ বিষয়ে লিখা, মই ইতিমধ্যে যোৱাকালি পঢ়াই দিছো তোমাৰ লাইভ ক্লাছৰ জৰিয়তে। খালী ঠাই পূৰ কৰা, অস্পৃশ্যতা এক সামাজিক ব্যাধি। ঠিক আছে, যে আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত 52 ছেকেণ্ড গাই শেষ কৰিব লাগে। খোৱা তেল, আটা, ময়দা, ঘি, মাখন আদিত 1 মাৰ্ক চিন দিব লাগে। আৰু 3 নম্বৰ থাকিল বাৰু, সকলে দেশ ভাৰতত বিজ্ঞানসন্মত অনিষ্ট প্ৰস্তুত কৰিছিল। ইতিমধ্যে মই কৈছো ইটালী নে কি আছে, এইটো চাবাচোন বাৰু তোমালোকে, মই চাই বাৰু কমেণ্ট জনাই দিম। যিকোনো এটা কথা ভুল হ'ব চাই পেলাই মই দি আছো বাৰু। যিয়ে নহওক ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পাইছা, আৰু নেক্সট ক্লাছ 9ৰ পৰা ভালদৰে যদি পঢ়ি যাব বিচাৰিছা আমাৰ লগত জইন হোৱা। আমি যিমান পাৰোঁ চেষ্টা কৰিম, 4টা বিষয় পঢ়াম তোমালোক, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ, আৰু 2টা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে পাৰিবা, আছামিছ ইংলিছ 2টা মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে পাৰিবা। যিয়ে নহওক এতিয়া পৰীক্ষা ভালদৰে দিয়া, আৰু কোনো জইন হ'লে আজিৰ পৰাই হ'ব পাৰিবা যদি তোমালোকে সুবিধা পায়। ঠিক আছে, বাই।